অসমীয়া লোকসকলৰ মাটি বাৰীৰ সমস্যা আমি সমাধান কৰিম। মিছন বসুন্ধৰা 1, মিছন বসুন্ধৰা 2, 21 লাখ লোকৰ আমি মাটি বাৰীৰ সমস্যা সমাধান কৰিব পাৰিলো। আজি আপোনালোকে চিন্তা কৰক, এই সময়ছোৱাৰ ভিতৰতে অসমত 23খনকৈ মেডিকেল কলেজ নিৰ্মাণৰ সপোন আমি বাস্তৱত ৰূপায়িত কৰাৰ পথত আগবাঢ়িছো। অসম মালা আঁচনিৰে অসমৰ ৰাস্তা ঘাটসমূহক নতুন ৰূপ দিয়াৰ ফালে আমি আগবাঢ়িছো। এই সময়ছোৱাৰ ভিতৰতে মাজুলী কমলাবাৰীৰ দলঙৰ নিৰ্মাণৰ সংকল্পও সিদ্ধিত পৰিণত হ'ল। চেলেক ধুনাগুৰি দলঙৰ নিৰ্মাণৰ সংকল্পও সিদ্ধিত পৰিণত হ'ল। ঘুনাসুতিৰ ওপৰত দলং নিৰ্মাণৰ সংকল্পও আজি সিদ্ধিত পৰিণত হ'ল। এই সময়ছোৱাৰ ভিতৰতে অসমত 17খনকৈ কেঞ্চাৰ হস্পিটালে আত্মপ্ৰকাশ কৰিলে। আমি এটা এটাকৈ অসমৰ চুকে কোণে আজি উন্নয়নৰ নতুন দিগন্ত লৈ আহিছে। যদি উত্তৰ অসমত কাম হৈছে, দক্ষিণ অসমতো একেই কাম হৈছে। বৰাকত যদি কাম হৈছে, ব্ৰহ্মপুত্ৰতো কাম হৈছে। যদি নামনিত কাম হৈছে, সমানে উজনিতো কাম হৈছে। আৰু এই সময়ছোৱাৰ ভিতৰতে অসমৰ লোকসকলক আৰু আমাৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ বাবে ডিলিমিটেশ্যনৰ দৰে জটিল প্ৰক্ৰিয়াও ৰাইজৰ আশীৰ্বাদত আমি সমাধান কৰিবলৈ সক্ষম হৈছিলো। জাতীয় জীৱনৰ মাত্ৰ এই 2টা বছৰ অসমৰ বিহুৱে গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ডো কৰিলে আৰু এই 2টা বছৰৰ ভিতৰতে লাচিতৰ 400তম জন্ম জয়ন্তীও নতুন দিল্লীত পালন হ'ল। এই 2টা বছৰৰ ভিতৰতে অমৃত বৃক্ষ আন্দোলন হ'ল, খেল মহাৰণ হ'ল, সাংস্কৃতিক মহাসংগ্ৰাম হ'ল। আই অসমীৰ বুকু সমৃদ্ধিৰে উপচি পৰিলে। এই 2টা বছৰৰ ভিতৰতে আন্দোলন বন্ধ, পিকেটিং নোহোৱা হ'ল। শিক্ষাৰ এক নতুন পৰিৱেশ নিৰ্মাণ হ'ল। চাৰিওফালে আজি উন্নয়নৰ এক নৱ দিগন্তৰ আৰম্ভ হ'ল।